নমস্কাৰ এই মুহূৰ্তত এক ডাঙৰ খবৰ নিৰ্বাচনত ইভিএম ব্যৱহাৰ বন্ধ কৰিব লাগিব ইচ্ছা কৰিলে ইভিএম হেক কৰিবও পাৰি নিৰ্বাচনত ইভিএম ব্যৱহাৰ নকৰিবলৈ এতিয়া এলন মাস্কে আহ্বান জনাইছে এলন মাস্কে কৈছে যে নিৰ্বাচনত ইভিএম ব্যৱহাৰ কৰাটো উচিত নহয় বন্ধ কৰিব লাগে কাৰণ ইভিএম ইচ্ছা কৰিলে হেক কৰিব পাৰি কোনো লোকে অথবা এআই টেকনলজিৰ সহায়েৰে হেক কৰিব পাৰি ইভিএম এই মুহূৰ্তত জনাই আছো খবৰ ইলেক্ট্ৰনিক ভোটাৰ মেচিন ব্যৱহাৰ ভোটিং মেচিন ব্যৱহাৰ বন্ধ কৰিব লাগে নিৰ্বাচনত এতিয়াহে এলন মাস্কে হেয়া আহ্বান জনাইছে ইচ্ছা কৰিলে কাৰণ ইভিএম হেক কৰিব পাৰি গতিকে নিৰ্বাচনত ইভিএম ব্যৱহাৰ নকৰিবলৈ এলন মাস্কে আহ্বান জনাইছে কোনো লোকে অথবা এআইৰ সহায়েৰে ইভিএম হেক কৰিব পাৰি ইভিএম সমূহ হেক কৰি ক্ষমা কৰিব ইভিএম সমূহ হেক কৰি দিবলৈ আহ্বান জনাইছে এলন মাস্কে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ স্বতন্ত্ৰ প্ৰাৰ্থী ৰবাৰ্ট এফ কেনেডিৰ জুনিয়ৰৰ ইভিএম বিসংগতিৰ অভিযোগ আৰু এই অভিযোগ সন্দৰ্ভত এলন মাস্কে প্ৰতিক্ৰিয়া আগবঢ়াইছে আমেৰিকাৰ নিৰ্বাচনৰ পৰা ইভিএম আঁতৰাই দিবলৈ তেওঁ দাবী জনাইছে ইভিএমক লৈ বিভিন্ন সময়ত বহু অভিযোগ উত্থাপন হয় কোনো এক ইভিএম টেম্পাৰিং কৰি বিভিন্নজনে তেওঁলোকৰ ভোটৰ সংখ্যা বিভিন্ন দলে বৃদ্ধি কৰে বুলি বিভিন্ন সময়ত বহু অভিযোগ উত্থাপন হয় ইভিএমক লৈ বহু বিতৰ্কৰ সৃষ্টি হয় আমাৰ ৰাজ্যৰে নিৰ্বাচনৰ সময়ত বিভিন্নজনে বিভিন্ন ধৰণৰ এনে অভিযোগ উত্থাপন কৰে বিৰোধীয়ে শাসকীয় পক্ষক সমালোচনা কৰে বা বিভিন্ন ধৰণৰ ঘটনা আমি সংঘটিত হোৱা দেখিছো ইভিএমৰ সন্দৰ্ভত কিন্তু এতিয়া এলন মাস্কৰ কথা আমি যদি কওঁ তেওঁৰ কথা আপোনালোকে জানে যে তেওঁ কোন হয় আৰু সেইগৰাকী বিশ্বখ্যাত এইগৰাকী লোকে এতিয়া এটা কথা দাবী কৰিছে যে এই ইভিএম সমূহ শেষ কৰি দিব লাগে কাৰণ ইভিএম ইচ্ছা কৰিলেই হেক কৰিব পাৰি কোনো লোকেও হেক কৰিব পাৰে অথবা যি এআই যি টেকনলজি সেই এআইৰ সহায়েৰেও হেক কৰিব পাৰি ইভিএম অৰ্থাৎ এটা যেহেতুকে মেচিন যিটো ইলেক্টৰেল যিটো ভোট ক্ষমা কৰিব যিটো ইলেক্ট্ৰিক যিটো মেচিন যিটোৰ জৰিয়তে আমি ভোটাধিকাৰ সাব্যস্ত কৰোঁ পূৰ্বে বেলট পেপাৰত আমি ভোটদান সাব্যস্ত কৰিছিলোঁ কিন্তু কিছু বছৰৰ বা কেইবাটাও নিৰ্বাচনৰ পৰা আমি ইভিএম ব্যৱহাৰ কৰিছোঁ সেই ইভিএমক লৈ আমাৰ ৰাজ্য আমাৰ দেশ তথা বিভিন্ন দেশৰ নিৰ্বাচনৰ সময়ছোৱাত বহু অভিযোগ উত্থাপন হয় বা বিতৰ্কৰ সৃষ্টি হয় বিভিন্নজনে কয় যে ইভিএম কৰবাত কেতিয়াবা যেহেতুকে বিকল হয় সেই ভোটদানৰ সময়ছোৱাতে ইভিএম বিকল হয় বা ইভিএমক লৈ ইভিএম টেম্পাৰিং কৰে বুলি বিভিন্নজনে বিভিন্ন অভিযোগ উত্থাপন কৰে অৰ্থাৎ বিভিন্ন ধৰণৰ বেমেজালিৰ এক প্ৰকাৰ সৃষ্টি কৰি পেলায় আৰু ইভিএমক একাংশই বিশ্বাস নকৰে বুলিও তেওঁলোকে উল্লেখ কৰে কিন্তু এতিয়া এলন মাস্কে এটা আহ্বান জনাইছে যে এই ইভিএম সমূহ যেহেতুকে নিৰ্বাচনত ব্যৱহাৰ হয় এতিয়াৰে পৰা সেই ইভিএম ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগে কাৰণ যেতিয়াই ইচ্ছা যায় কোনো লোকে সেই ইভিএম হেক কৰি দিব পাৰে অৰ্থাৎ ইভিএমত থকা যিসমূহ তথ্য কিয়নো ভোটৰ যিটো সংখ্যা সেই সংখ্যাটো নিমিষতে নাইকিয়াও কৰি দিব পাৰে ইভিএম হেক কৰি কোনো লোকেও কৰিব পাৰে নাইবা যি আজিৰ দিনৰ যি অত্যাধুনিক প্ৰযুক্তি সেই প্ৰযুক্তিৰ সহায়েৰেও এআই টেকনলজিৰ সহায়েৰেও এই ইভিএম সমূহ হেক কৰিব পাৰি নিৰ্বাচনত ইভিএম ব্যৱহাৰ কৰিব নালাগে বুলি এলন মাস্কে আহ্বান জনাইছে যিহেতুকে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ যিগৰাকী স্বতন্ত্ৰ প্ৰাৰ্থী ৰবাৰ্ট এফ কেনেডি জুনিয়ৰৰ সেই ইভিএম বিসংগতিৰ অভিযোগ উত্থাপন হৈছে আৰু সেই অভিযোগ সন্দৰ্ভতে এতিয়া এলন মাস্কে কৈছে যে প্ৰতিক্ৰিয়া আগবঢ়াইছে যেহেতুকে এই ইভিএমক লৈ ইমানেই সমগ্ৰ বিশ্বজুৰি নিৰ্বাচনৰ সময়ছোৱাত বিতৰ্কৰ সৃষ্টি হয় বেলট বাকচক বা বেলট পেপাৰক লৈও পূৰ্বে যি অভিযোগ উত্থাপন হৈছিল আৰু সেই অভিযোগসমূহ মাৰ নিয়াবৰ বাবে
টেকন'লজিৰ সহায় লৈ EVM ব্যৱহাৰ কৰা হ'ল এতিয়া সেই EVMসমূহ শেষ কৰি পেলাব লাগে বুলি কৈছে আৰু আমেৰিকাৰ নিৰ্বাচনৰ পৰা EVM আঁতৰাই দিবৰ কাৰণে এলন মাস্কে দাবী জনাইছে এতিয়া সমগ্ৰ বিশ্ব জুৰি এই খবৰটো ইমানেই চৰ্চিত হৈছে এক প্ৰকাৰ বিতৰ্কৰ চূড়ান্ত সীমা পাইছেগৈ আৰু টুইটাৰ বা বিভিন্নজনে নিজৰ টুইটাৰ হেণ্ডেলত নাইবা দেখিবলৈ পোৱা গৈছে যে ছ'চিয়েল মিডিয়াৰ ব্যক্তিগত তেওঁলোকৰ হেণ্ডেলসমূহত এই কথাটো এলন মাস্কৰ সেই যিটো প্ৰতিক্ৰিয়া সেই প্ৰতিক্ৰিয়াটো তেওঁলোকে শ্বেয়াৰ কৰা পৰিলক্ষিত হৈছে সমগ্ৰ বিশ্ব জুৰি এতিয়া এই খবৰটি অধিকভাৱে চৰ্চিত হৈছে কোনোৱে কৰিছে সমালোচনা কোনোৱে কৰিছে সমৰ্থন খবৰটি আকৌ জনাব বিচাৰিছো EVMক লৈ ডাঙৰ খবৰ EVMক লৈ ডাঙৰ খবৰ আহিছে EVM সমূহ হেক কৰিব পাৰি বুলি এতিয়া এলন মাস্কে দাবী কৰিছে নিৰ্বাচনত EVMৰ ব্যৱহাৰ বন্ধ কৰিব লাগিব ইচ্ছা কৰিলে হেক কৰিব পাৰি EVM অৱশ্যে এই অভিযোগ আমেৰিকাত এটা অভিযোগ উত্থাপন হৈছে সেই সন্দৰ্ভতে প্ৰতিক্ৰিয়া আগবঢ়াইছে এলন মাস্ক নিৰ্বাচনত EVM ব্যৱহাৰ নকৰিবলৈ এলন মাস্কে আহ্বান জনাইছে কোনো লোক অথবা নাইবা AI সহায়েৰেও EVM হেক কৰিব পাৰি বুলি এলন মাস্কে জানিবলৈ দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ স্বতন্ত্ৰ প্ৰাৰ্থী ৰবাৰ্ট এফ কেনেডি জুনিয়ৰৰ EVM বিসংগতিৰ অভিযোগ আৰু এই অভিযোগৰ সন্দৰ্ভত এলন মাস্কে প্ৰতিক্ৰিয়া আগবঢ়াইছে তেওঁ কৈছে যে EVMসমূহ শেষ কৰি দিব লাগে নাইবা আমেৰিকাৰ নিৰ্বাচনৰ পৰা EVM আঁতৰাই দিবলৈ তেওঁ দাবী জনাইছে